যদি আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ আমি সকলোৱে খেলি ফিট থাকিবলৈ লাগে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যি ফিট ইণ্ডিয়া মুভমেণ্টৰ কথা কয় খেলি যাতে আমি ফিজিকেলি ফিট থাকিব পাৰোঁ সেই মেছেজটো এই খেলখনৰ জৰিয়তে আমি দিব বিচাৰিছোঁ আচলতে যোৱা বছৰ আমি MLA11ক MLA একাদশক আমি চেজ কৰিছিলোঁ এবাৰ আমি চেজ কৰিম যোৱাবাৰ আমি 18 অভাৰ 3টা বলত উইনাৰ হৈছিলোঁ এইবাৰ 117 টাৰ্গেট লাগি আছে বৰ্ডত 15 অভাৰৰ ভিতৰত খেলটো শেষ হ'ব লাগে যেন অনুভৱ হয় কাৰণ আমাৰ টীমত আচুৰ্য নীল আকাশ ইজ এ ভেৰি গুড বেটছমেন মইতো ইমান ভালকৈ নাজানো খেলিবলৈ জাষ্ট ট্ৰাই কৰোঁ যেনে ভালকৈ খেলিব পাৰোঁ আৰু তো মই ইমান ভাল খেলুৱৈ নহয় বাকী কেইজন আমাৰ আছে গতিকে সিহঁতি খুব ভাল খেলে যোৱাবাৰ জুবিনদাও আছিলে এইখন মেটচতে এইখন স্থানতে এবাৰ জুবিনদা বিহীন প্ৰথমখন মেটচ আৰু আমি যদি জয়ী হওঁ তেন্তে আমাৰ উইনিং টাইটেলটো আমি জুবিনদাৰ নামত উৎসৰ্গা কৰিম ভাল লাগিছে অসমৰ ৰাইজে আমাক যথেষ্ট মৰম ইয়ালৈ পঠিয়াইছে ঠিক একেদৰে অসমৰ ৰাইজে যথেষ্ট আমাৰ শিল্পীসকলক মৰম দিছে আজি সেই মৰম দিয়া মানে যিসকল মানুহ সকলোৱে মানে MLA11 বিধায়ক 11 আৰু আৰ্টিষ্ট 11 একেলগে খেলিব পাইছোঁ পবিত্ৰই কোৱাৰ নিচিনাকৈ যাৰ গান শুনি আমি ডাঙৰ দীঘল হৈছোঁ তেওঁলোকক একেলগে লগ পাই সঁচাকৈ খুব ভাল লাগিছে আৰু অলপ আগতে কোৱাৰ নিচিনা জুবিনদা যদি আজি থাকিলেহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন তথাপি আমি সকলোৱে মিলি তেখেতক সুঁৱৰিছোঁ আজিৰ এই পবিত্ৰখনত আমাৰ ভৃগুদা হওক তেওঁলোকৰ লগত আমি খেলিব পাইছোঁ ভৃগুদাহঁতৰ আমি গান শুনি আছিলোঁ ইমান দিনে গান শুনি কিনে ডাঙৰ হৈছোঁ তো তেওঁলোকৰ লগত একেলগে খেলিব পাই নিশ্চয় আনন্দিত হৈছোঁ